এটা ব্রেকিং নিউজ রাজ্যত এবার আৰক্ষীয়ে চলাব আন এক অভিযান এইবাৰ পাবতগজা হাস্পাতাল আৰু ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ হাজুৰ হৈছে হিমন্ত চৰকাৰ আৰু কঠোৰ হকিয়নি দিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ শিক্ষা খণ্ডক নিজৰ হাতলৈ অনাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তম হোৱা দেখিবলৈ পোৱা গৈছে হকিয়নি দিছে যিসকল ভুৱা চিকিৎসক আছে তেখেতসকল এতিয়াৰ পৰা সাৱধান হওক ৰাজ্যজুৰি ভুৱা চিকিৎসক আৰু একাংশ পাবতগজা হাস্পাতালৰ বিৰুদ্ধে চলিব অভিযান আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত ব্যক্তিগত চিকিৎসালয় আৰু ভুৱা চিকিৎসকৰ বিৰুদ্ধে চলিব অভিযান একাংশ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে অভিযান চলাবৰ বাবে সাজু হৈছে চৰকাৰ ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ সাজু হৈছে হিমন্ত চৰকাৰ পাবতগজা চিকিৎসক আৰু হাস্পাতালৰ বিৰুদ্ধে অভিযান চলাব এবাৰ ৰাজ্য চৰকাৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত PMJAY আৰু আয়ুষ্মান অসম কাৰ্ড লৈ একাংশই ব্যৱসায় চলাইছে আৰু গাঁৱে গাঁৱে ব্লকে গঢ়ি উঠিছে একাংশ চিকিৎসালয় আৰু সেইসমূহ চিকিৎসালয় এতিয়া নিয়ন্ত্ৰণ কৰিব চৰকাৰে আৰু আজিকালি ৰাস্তাই ঘাটে গঢ়ি উঠিছে একোখন চিকিৎসালয় আৰু একাংশ ব্যক্তিগত চিকিৎসালয়ক বাদ দি একাংশৰ বিৰুদ্ধে চলিব অভিযান এই মন্তব্য বা কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল সুপাৰ স্পেচিয়েলিটিকহে ব্যক্তিগত খণ্ডক দিয়াৰ সিদ্ধান্ত লোৱা হৈছে আৰু ৰাজ্যৰ স্বাস্থ্য খণ্ডক ভাল কৰিবৰ বাবে নিয়ন্ত্ৰণ অনাৰ প্ৰয়োজন আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু স্বাস্থ্য খণ্ডক নিজৰ অধীনলৈ অনাৰ পাছতে এতিয়া কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰলৈ কৰিছে এটা ডাঙৰ খবৰ ৰাজ্যৰ একাংশ ব্যক্তিগত চিকিৎসালয় আৰু ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাব এতিয়া আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ সাজু হৈছে এতিয়া হিমন্ত চৰকাৰ আৰু পাবতগজা চিকিৎসক আৰু লগতে হাস্পাতালৰ বিৰুদ্ধে অভিযান চলাব এবাৰ চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে কঠোৰ হকিয়নি PMJAY আৰু আয়ুষ্মান অসম কাৰ্ড লৈ একাংশই ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপন হৈছে গাঁৱে গাঁৱে ব্লকে গঢ়ি উঠা চিকিৎসালয়ত এতিয়া চৰকাৰে আনিব নিয়ন্ত্ৰণ পাবতগজা চিকিৎসালয়ৰ বিৰুদ্ধে অভিযান চলাব আৰু আজিকালি যেহেতু ৰাস্তাই ঘাটে গঢ়ি উঠিছে একোখন চিকিৎসালয় এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু একাংশ ব্যক্তিগত চিকিৎসালয়ক বাদ দি একাংশ পাবতগজা চিকিৎসালয় বা চিকিৎসকৰ বিৰুদ্ধে এতিয়া চলিব অভিযান কেৱল সুপাৰ স্পেচিয়েলিটিকহে ব্যক্তিগত খণ্ডক দিয়াৰ সিদ্ধান্ত লোৱা হৈছে আৰু ৰাজ্যৰ স্বাস্থ্য খণ্ডক ভাল কৰিবৰ বাবে নিয়ন্ত্ৰণ অনাৰ প্ৰয়োজন আছে বুলিও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰলৈ কৰিছোঁ স্বাস্থ্য খণ্ডক নিজৰ অধীনলৈ অনাৰ পাছতে এতিয়া কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাবতগজা হাস্পাতাল আৰু ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবৰ বাবে সাজু হৈছে এতিয়া হিমন্ত চৰকাৰ ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ সাজু এনেদৰে হিমন্ত চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মা আৰু পাবতগজা হাস্পাতাল একাংশ দেখিবলৈ পোৱা গৈছে ব্যক্তিগত খণ্ডত হকে বিহকে চিকিৎসা কৰি ব্যৱসায় চলাইছে এক ডাঙৰ ব্যৱসায় গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আৰু তাৰ বাবে এতিয়া সৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে একাংশ পাবতগজা চিকিৎসালয়ৰ বিৰুদ্ধে এতিয়া অভিযান চলিব ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাব এতিয়া ৰাজ্য চৰকাৰে লগতে পাবতগজা হাস্পাতালো বন্ধ কৰি দিয়া হ'ব এনেদৰে এতিয়া হকিয়নি দিছে গতিকে সাৱধান হওক ভুৱা চিকিৎসক কোনোবাই যদি ভুৱা ডিগ্ৰী লৈ চিকিৎসালয় খুলিছে বা ব্যৱসায় চলাই গৈছে সেইসকল লোক সাৱধান হওক কিয়নো এতিয়া ৰাজ্য চৰকাৰে বাল্য বিবাহ বিৰোধী অভিযান বহু বিবাহ বিৰোধী অভিযান অন্যান্য জুৱা লটাৰী তীৰ খেলৰ বিৰোধীৰ যেনেদৰে অভিযান চলাইছিল ঠিক তেনেদৰে এবাৰ ভুৱা চিকিৎসক বা পাবতগজা হাস্পাতালৰ বিৰুদ্ধে অভিযান চলাব আৰু কঠোৰ হকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ হাতত আছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম এইটোহে আমি প্ৰাইভেট সেইকাৰণে এতিয়া আমি যোৱা কেবিনেটত সিদ্ধান্ত লৈছোঁ কিছুমান পাবতগজা হস্পিটালো হ'ল বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে এই PMJAY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল ছুপাৰ স্পেচিয়েলিটিহে আমি প্ৰাইভেট হস্পিটালত দিম এই গাঁৱে গাঁৱে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে এইবিলাকত আমি অলপ কণ্ট্ৰল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ GNRC থাকিলে ডাউনটাউন থাকিলে এপল' থাকিলে এক্সেল থাকিলে কিন্তু ক'ৰবাত গৈ আজিকালি ৰাস্তা দি গ'লেও কাষতে এখন কালি মই ইয়াৰ মঙলদৈৰ পৰা গহপুৰ গৈছোঁ 4টা আই হস্পিটাল এনে সৰু সৰু জায়গাত গঢ় লৈ উঠিছে
পিছত মই সুধিছোঁ কেনেকৈ চলে, বোলে নহয় কেটৰেক অপাৰেশ্যন কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত। গতিকে আমি অলপ বাকী এই যিবিলাক অলপ নিয়ন্ত্ৰণ আনিবলগীয়া কাম আছে সেইবিলাক আমি কৰিম যাতে হেল্থ ছিষ্টেমটো ভাল আছে আৰু ভাল হয়। সেইকাৰণে এতিয়া আমি যোৱা কেবিনেটত সিদ্ধান্ত লৈছোঁ, কিছুমান পাবত গজা হস্পিটালো হ'ল, বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে, এই PMGY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে। সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল ছুপাৰ স্পেচিয়েলিটিহে আমি প্ৰাইভেট হস্পিটালত দিম। এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে এইবিলাকত আমি অলপ কণ্ট্ৰল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ। GNRC থাকিলে, ডাউনটাউন থাকিলে, এপ'ল' থাকিলে, এক্সেল থাকিলে, কিন্তু ক'ৰবাত গৈ আজিকালি ৰাস্তা দি গ'লেও কাষতে এখন, কালি মই ইয়াৰ মঙলদৈৰ পৰা গহপুৰ গৈছোঁ, 4টা আই হস্পিটাল এনেই সৰু সৰু জেগাত গঢ় লৈ উঠিছে। পিছত মই সুধিছোঁ কেনেকৈ চলে, বোলে নহয় কেটৰেক অপাৰেশ্যন কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত। গতিকে আমি অলপ বাকী এই যিবিলাক অলপ নিয়ন্ত্ৰণ আনিবলগীয়া কাম আছে সেইবিলাক আমি কৰিম যাতে হেল্থ ছিষ্টেমটো ভাল আছে আৰু ভাল হয়। সেইকাৰণে এতিয়া আমি যোৱা কেবিনেটত সিদ্ধান্ত লৈছোঁ, কিছুমান পাবত গজা হস্পিটালো হ'ল, বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে, এই PMGY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে। সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল ছুপাৰ স্পেচিয়েলিটিহে আমি প্ৰাইভেট হস্পিটালত দিম। এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে এইবিলাকত আমি অলপ কণ্ট্ৰল আনিব খুজিছোঁ যে গভৰ্ণমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ। GNRC থাকিলে, ডাউনটাউন থাকিলে, এপ'ল' থাকিলে, এক্সেল থাকিলে, কিন্তু ক'ৰবাত গৈ আজিকালি ৰাস্তা দি গ'লেও কাষতে এখন, কালি মই ইয়াৰ মঙলদৈৰ পৰা গহপুৰ গৈছোঁ, 4টা আই হস্পিটাল এনেই সৰু সৰু জেগাত গঢ় লৈ উঠিছে। পিছত মই সুধিছোঁ কেনেকৈ চলে, বোলে নহয় কেটৰেক অপাৰেশ্যন কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত। গতিকে আমি অলপ বাকী এই যিবিলাক অলপ নিয়ন্ত্ৰণ আনিবলগীয়া কাম আছে সেইবিলাক আমি কৰিম যাতে হেল্থ ছিষ্টেমটো ভাল আছে আৰু ভাল হয়।